নমস্কাৰ আপোনালোকে যদি যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে নাইবা ষ্টাডি ৰিলেটেড ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আমি আজি চাম ভাৰতত যি তিনিখনকৈ নতুন যুদ্ধ জাহাজৰ যি কমিশ্যন কৰা হ'ল এই তিনিখনৰ বিষয়ে অৰ্থাৎ INS সুৰট INS নীলগিৰি আৰু INS বাক্সি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিখনকৈ জাহাজ নতুনকৈ কমিশ্যন কৰিছে ঠিক আছে যিটোৱে মেৰিটাইম পাৱাৰক মানে বুষ্ট কৰিব ইণ্ডিয়াৰ যিটো মেৰিটাইম পাৱাৰ আছে সেইটো বুষ্ট কৰিব আৰু সেই তিনিখন জাহাজ আছে এখন INS সুৰট INS নীলগিৰি INS সুৰট আৰু এখন INS বাক্সি ঠিক আছে গতিকে আমি কি হৈছে কেনেকৈ হৈছে বস্তুবোৰ চাম গতিকে কৈছে PM নৰেন্দ্ৰ মোদী emphasizes India's growing maritime strength and global reliability. Three naval ships, এই তিনিখন INS সুৰট, INS নীলগিৰি and INS বাক্সি commissioned together for the first time. ঠিক আছে India's commitment to open, secure and prosperous Indo-Pacific region. তাৰ মানে নৰেন্দ্ৰ মোদীয়ে যি তিনিখন জাহাজ ইতিমধ্যে মুকলি অন্তৰ্ভুক্তি কৰি দিছে ইণ্ডিয়ান নেভিত এই তিনিখনে এই যোনটো গ্ল'বেল আমাৰ যোনটো ৰিলায়েবিলিটি আছে আৰু আমাৰ মেৰিটাইম যোনটো ষ্ট্ৰেংথ আছে সেইটো বহুত পৰিমাণে বুষ্ট কৰিব আৰু কি কৰিব এটা ইণ্ডো পেচিফিক যোনটো ৰিজন হয় আমাৰ ইণ্ডো পেচিফিক ৰিজন বুলি যদি কওঁ আমি এইটো এৰিয়া ইণ্ডো পেচিফিক ৰিজন বুলি কয় ইণ্ডিয়ান অ'চেন আৰু পেচিফিক অ'চেন এইটো ৰিজনক আৰু বেছিভাগ প্ৰায় আধাতকৈ বেছি ট্ৰেড এইটো এৰিয়াতে হয় ঠিক আছে এইটো এৰিয়াতে হয় যিহেতু এই ৰিজনটো বহুত ইম্পৰ্টেণ্ট আৰু সেই ৰিজনটোত ছিকিউৰিটি প্ৰদান কৰিব পাৰিব আৰু প্ৰস্পেৰাছ হ'ব এই ৰিজনটো যদি ইণ্ডিয়াৰ এই মেৰিটাইম পাৱাৰ যদি আৰু অধিক বুষ্ট হয় আৰু বৰ্তমান ইণ্ডিয়াৰ এই তিনিখনকৈ জাহাজ অন্তৰ্ভুক্তি কৰি দিয়া হৈছে ইণ্ডিয়ান নেভিত কৈছে যে কমিটমেণ্ট টু মেৰিটাইম ছিকিউৰিটি এই মেৰিটাইম ছিকিউৰিটিত আমাৰ কমিটমেণ্ট কি থাকিব ঠিক আছে আমি ফ্ৰীডম অফ নেভিগেশ্যন এণ্ড ছিকিউৰ ট্ৰেড ৰুটছ ঠিক আছে এডভকেটিং ফ্ৰীডম অফ নেভিগেশ্যন এণ্ড ছিকিউৰ ট্ৰেড ৰুটছ ইণ্ডিয়াৰ যোনটো মেৰিটাইম ভিজন হয় সেইটোৰ কি হৈছে ইণ্ডিয়াৰ মেৰিটাইম ভিজনটো হৈছে এডভকেটিং ফ্ৰীডম এণ্ড নেভিগেশ্যন এণ্ড ছিকিউৰ ট্ৰেড ৰুট মানে এই নেভিগেশ্যনত এইফালৰ পৰা অহা যোৱা কৰাত এটা যে ফ্ৰীডম পোৱা যাব আৰু এটা ট্ৰেড ৰুটছ হয় এইবোৰ বহুতো ষ্ট্ৰেট আছে যেনেকৈ এইটো পাৰ্ক ষ্ট্ৰেট থাকে ষ্ট্ৰেট অফ মালাক্কা ষ্ট্ৰেট আছে ঠিক আছে এনেধৰণৰ এই ষ্ট্ৰেটবোৰেদি মানে বেছিভাগ ট্ৰেড হয় ঠিক আছে এখন দেশত মানে যেতিয়া এক্সপৰ্ট হয় ইম্পৰ্ট হয় বেছিভাগ কাৰ্গৰ শ্বিপবোৰেদি হয় সেই কাৰ্গৰ শ্বিপবোৰেদি যদি আমি ট্ৰেড কৰোঁ তেতিয়াহ'লে আমাক ছিকিউৰিটি হয় কাৰণ যেতিয়া আমি ট্ৰেড কৰোঁ তেতিয়া মানে বহুতো ছিকিউৰিটি প্ৰাণ কৰিবলগীয়া হয় কাৰ পৰা কৰিবলগীয়া হয় আপোনালোকৰ মাফিয়া থাকিব পাৰে যোনবোৰ পাইৰেটছবোৰ আছে পাইৰেটছবোৰে আপোনাক লুটি দিব পাৰে নহ'লে তেনেকুৱা ধৰণৰ কথা আৰু টেৰৰিষ্টটো থাকিব পাৰে টেৰৰিজিম থাকিব পাৰে গতিকে সেইবোৰৰ পৰা কাৰ্টেল কৰিবলৈ কি দৰকাৰ আমাক ছিকিউৰিটি দৰকাৰ হয় এই ৰিজনটোক আৰু ইণ্ডিয়াৰ ভিজনটো সেইটোৱে হৈছে যে ফ্ৰীডম অফ নেভিগেশ্যন আৰু ছিকিউৰিটি প্ৰদান কৰা আৰু লগতে ইণ্ডিয়া এজ দ্য ফাৰ্ষ্ট ৰেছপণ্ডাৰ ইন দ্য ইণ্ডিয়ান অ'চেন আৰু ইণ্ডিয়ান অ'চেন বুলি ক'লে মানে আমি ইণ্ডিয়াখনক মানে আমি মেইন পাৰ্টটো হৈছে ইণ্ডিয়াখন এই ইণ্ডো পেচিফিক ৰিজনত ঠিক আছে আৰু ইণ্ডিয়াই মানে এটা বিশেষ ভূমিকা মানে পালন কৰে ঠিক আছে বিশেষ অৰিহণা যোগে এই ইণ্ডো পেচিফিক ৰিজনৰ ছিকিউৰিটিটোত মেইনটেইন কৰি থকাত গতিকে সেইফালৰ পৰা অতি গুৰুত্বপূৰ্ণ এই যোন তিনিখন জাহাজ কমিশ্যন কৰা হৈছে ঠিক আছে আৰু ফ'কাছ অন দ্য গ্ল'বেল পাৰ্টনাৰশ্বিপ এগেইনষ্ট থ্ৰেটছ লাইক ড্ৰাগছ ৱেপন এণ্ড টেৰৰিজিম গতিকে এই যোনটো আমাৰ গ্ল'বেলি যিবোৰ কাণ্ট্ৰি আছে সকলোৱে মানে এই যে ইণ্ডো পেচিফিক ৰিজনটোৱে হওক বা আন ৰিজনতে হওক যে যোনটো ড্ৰাগছ আছে ৱেপনছ আছে টেৰৰিজিম যোনটো এইখিনিক মানে এগেইনষ্টত ঠিক আছে এগেইনষ্টত মানে কি হয় এটা গ্ল'বেল পাৰ্টনাৰশ্বিপ হিচাপে গোটেইখিনি একেলগে পাৰ্টনাৰ হিচাপে এইখিনিক যে আমি নাইকিয়া কৰিব লাগে ঠিক আছে সুৰক্ষা প্ৰদান কৰিব লাগে তাত মানে ফ'কাছ কৰা হৈছে আন এটা ইণ্ডিয়াৰ ভিজন তাৰপিছত হৈছে আত্মনিৰ্ভৰ ভাৰত ইন ডিফেন্স গতিকে ডিফেন্সৰ ক্ষেত্ৰতো এই মেৰিটাইম পাৱাৰৰ ফালৰ পৰা মেৰিটাইম যোনটো আমাৰ ডেভেলপমেণ্ট আছে তাৰ ফালৰ পৰা ডিফেন্সৰ যোনটো আত্মনিৰ্ভৰ বনাত ইণ্ডিয়াক সহায় কৰিব ছেল্ফ ৰিলায়েঞ্চ বনিব ঠিক আছে নিজৰ ওপৰত নিজে আত্মনিৰ্ভৰ হ'ব পাৰিব গতিকে কি কৰিছে সেই ৱাৰশ্বিপ চিম্বলাইজ দ্য ইণ্ডিয়াছ ডিফেন্স মেনুফেকচাৰিং কেপেবিলিটিছ গতিকে এই যোনখিনি ৱাৰশ্বিপ আছে এই ৱাৰশ্বিপখিনিৰ যেতিয়া কমিশ্যন কৰা হৈছে গতিকে বনোৱা হৈছে যে তাত মানে কি দৰ্শাইছে আমাৰ ইণ্ডিয়াৰ যে ডিফেন্স মেনুফেকচাৰিংটো যে নিজৰ কেপেবিলিটি আছে ঠিক আছে আমি যে নিজৰভাগীয়কৈ আমি বস্তুবোৰ বনাই ল'ব পাৰিছোঁ ঠিক আছে ডিফেন্সৰ ক্ষেত্ৰত হওক
আন ছেক্টৰতে হওক যে নিজৰ যোনটো আমাৰ কেপেবিলিটি আছে সেইটো আমি গোটেই বিশ্বক দেখুৱাব পাৰিছোঁ আৰু লগতে আমাৰ ইণ্ডিয়াই কি কৰিছে এতিয়ালৈকে ইণ্ডিয়াত কি আছে এতিয়ালৈকে 33 ships and 7 marines inducted in the last decade এই যোনটো আত্মনিৰ্ভৰ ভাৰত হয় ঠিক আছে তাৰ আণ্ডাৰত মানে এতিয়ালৈকে 33খন চিপছ আৰু 7খন ছাবমেৰিনছ মানে এতিয়ালৈকে লাষ্ট 10টা বছৰত অন্তৰ্ভুক্তি কৰা হৈছে তাৰপিছত আৰু ডিফেন্স প্ৰডাকশ্যন এক্সিড 1.25 lakh crore with the exports of 100+ countries মানে এই ডিফেন্সৰ যোনখিনি আইটেম মানে বনায় ইণ্ডিয়াত ইণ্ডিজিনিয়াছলি তাৰ পৰা আমাৰ এতিয়ালৈকে সেইটো প্ৰডাকশ্যনটো 1.2 lakhs crore বেছি হৈ গৈছে সেইটো পাৰ হৈ গৈছে আৰু বৰ্তমান সময়লৈকে আমি প্ৰায় 100খনতকৈ অধিক দেশলৈ আমি এক্সপৰ্ট কৰিছোঁ আমি মানে ইয়াৰ পৰা পঠিয়াইছোঁ বস্তুবোৰ আৰু সেই পঠিওৱাখিনি কি হৈছে আমাৰ ইকনমিক বুষ্ট হৈছে আমি লাভ পাইছোঁ আমি বিজনেছ কৰিব পাৰিছোঁ ধুনীয়াকৈ ঠিক আছে এতিয়া আমাৰ যোনকেইখন 3খন শ্বিপ কমিশ্যন কৰা হ'ল সেই 3খন শ্বিপ কি হয় চাই লওঁ INS নীলগিৰি আৰু এখন আছে INS চুৰট আৰু এখন আছে INS বাগচি তো কৈছে এইটো NS হৈ থাকিলে এইটো INS হ'ব লাগিছিলে আপোনালোকে শুদ্ধ কৰি ল'ব ঠিক আছে এইটো I এটা বহিব লাগিছিলে ইয়াত তো I এটা বহিব লাগিব ইয়াত ঠিক আছে INS নীলগিৰি ইজ দ্য লিড শ্বিপ অফ দ্য প্ৰজেক্ট 17A ষ্টিল ব্ৰিগেড ক্লাছ এই প্ৰজেক্ট 17A বুলি এটা ইণ্ডিজিনিয়াছলি শ্বিপবোৰ বিল্ড কৰিবলৈ দুটা কোম্পানী দিয়া হৈছে এটা MDL আৰু GRSE দুটা কোম্পানীয়ে মানে ইণ্ডিজিনিয়াছলি মানে এই বস্তুবোৰ আমাৰ ডিফেন্সৰ শ্বিপবোৰ বিল্ড কৰে ঠিক আছে বিল্ড কৰিছে ঠিক আছে আৰু তাত মানে আমাৰ 75% ঠিক আছে আমাৰ ইণ্ডিজিনিয়াছ মানে সামগ্ৰী লগোৱা হৈছে আৰু 25% বাৰু বাহিৰৰ পৰা আমাৰ ইম্পৰ্ট কৰা হৈছে যিহেতু গতিকে কিন্তু এইটো হৈছে আমাৰ ইণ্ডিজিনিয়াছলি ডেভেলপ মানে আমাৰ প্ৰজেক্ট ঠিক আছে আৰু এই প্ৰজেক্টৰ আণ্ডাৰত নীলগিৰিখন মানে প্ৰথমখন ফ্ৰিগেট হয় ঠিক আছে আৰু ফ্ৰিগেট মানে কি হয় আপোনালোকক ক'ব বিচাৰিছোঁ এনেকৈ আমাৰ যেতিয়া নেভিৰ শ্বিপসমূহ থাকে বিভিন্ন ভাগ থাকে এখন থাকে এয়াৰক্ৰাফ্ট কেৰিয়াৰ যোনখনত মানে যোনবোৰ আমাৰ এয়াৰক্ৰাফ্টবোৰ অৰ্থাৎ যোনবোৰ আমাৰ উৰাজাহাজসমূহ সেইবোৰ থাকিব ঠিক আছে এইখনে গোটেই সমুদ্ৰখনত গোটেই সাগৰখনত গোটেই অৱস্থানখনত লৈ ফুৰাব এয়াৰক্ৰাফ্ট কেৰিয়াৰ থাকে তাৰ লগতে থাকিব এখন এয়াৰক্ৰাফ্ট কেৰিয়াৰ গোটেই ওপৰত আমাৰ কি কৰিব আমাৰ গোটেই এয়াৰক্ৰাফ্টবোৰ থাকে এখন থাকে ডেষ্ট্ৰয়াৰ যিখনে একদম মেইন মানে এইখনে ডেষ্ট্ৰয়াৰখনে কি কৰে বেলেগক মানে ছাপৰ্ট প্ৰভাইড কৰিব লগতে ইয়াত মিছাইলছসমূহ থাকে আৰু এখন থাকে ফ্ৰিগেটখনে কি কৰে চবকে মানে ছিকিউৰিটি প্ৰদান কৰে মানে বচাই মানে আৰু ডেষ্ট্ৰয়াৰখনে কি কৰে এইখনে মানে ইয়াত বহুতো যুদ্ধৰ সামগ্ৰীসমূহ এই কি হয় এই ডেষ্ট্ৰয়াৰখনত থাকে তেনেধৰণৰ কথা আৰু ফ্ৰিগেট এখন বস্তু ফ্ৰিগেটখনতকৈ ডেষ্ট্ৰয়াৰখনতকৈ অলপ সৰু মানে ফ্ৰিগেটখন তেনেদৰে মানে বিভিন্ন ভাগ হৈ আছে ঠিক আছে আকৌ এখন ছাবমেৰিন এখন থাকিব যোনখন পানীৰ তলতে থাকিব ঠিক আছে এখন ফ্ৰিগেট ঠিক আছে এনেকুৱা এখন ফ্ৰিগেট আপোনালোকে চাই লওক তাৰপিছত এইখন এয়াৰক্ৰাফ্ট কেৰিয়াৰ ইয়াত গোটেই এনেকৈ যুদ্ধৰ বিমানসমূহ থাকিব ঠিক আছে তাৰপিছত এখন ক্ৰুজাৰ এখন থাকিব তেনেধৰণৰ মানে এতিয়া কি হৈছে এখন ছাবমেৰিন হৈছে আৰু দুখন মানে যুদ্ধ জাহাজ ফ্ৰিগেট এখন ফ্ৰিগেটখন মানে লঞ্চ কৰা হৈছে লঞ্চ কেতিয়াবাতে হ'ল এখন ফ্ৰিগেট হয় এখন ফ্ৰিগেট এই দুখন ফ্ৰিগেট মানে আৰু এইখিনি বাকী যুদ্ধ জাহাজখিনি এতিয়া ক্লাছিফিকেশ্যন কৰিলে দেৰি হৈ যাব ভিডিঅ'টো গতিকে আমি জাষ্ট এটা চাই লৈছোঁ থুলমূলকৈ তো INS নীলগিৰি কি হয় এটা ফ্ৰিগেট হয় আৰু ফাৰ্ষ্ট ফ্ৰিগেট এই প্ৰজেক্টটোৰ আণ্ডাৰত মানে টোটেল কিমানখন আছিলে 7খন ফ্ৰিগেট বনোৱা হৈছে ঠিক আছে 7খনৰ ফ্ৰিগেটৰ ভিতৰত এইখন INS নীলগিৰিখন আছিলে ফাৰ্ষ্ট ফ্ৰিগেট আৰু কোন দুটা কোম্পানীয়ে বনাইছে MDL আৰু GRSE অৰ্থাৎ মেগাগন ডক শ্বিপ বিল্ডাৰ্ছ লিমিটেড আৰু যোনটো গাৰ্ডেন ৰিচ শ্বিপ বিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ বনাইছে এই দুটা কোম্পানীয়ে মানে এই INS নীলগিৰিখন প্ৰজেক্ট 17A আণ্ডাৰত বনাইছে ঠিক আছে আৰু এখন ফ্ৰিগেট হয় ফ্ৰিগেটখন মানে যোনখন ডেষ্ট্ৰয়াৰ থাকে তাৰ তুলনাত অলপ সৰু থাকে আৰু ফ্ৰিগেটখনে কি কৰে বাকীখিনি যোনখিনি জাহাজ আছে সিহঁতক মানে বচাই মানে কি আৰু এইখনে এটেক কৰে মানে বহুত বেলেগ জাহাজখিনিক তেনেকুৱা ধৰণৰ কথা তাৰপিছত INS চুৰট কি হয় INS চুৰট ইজ দ্য ফ'ৰ্থ এণ্ড ফাইনেল ষ্টিল্ড গাইডেড মিছাইল ডেষ্ট্ৰয়াৰ আণ্ডাৰ দ্য প্ৰজেক্ট 15B ঠিক আছে এই যোনটো যেনেকৈ এইটো 17A আণ্ডাৰত নীলগিৰি বনোৱা হৈছে তেনেহ'লে আৰু এটা প্ৰজেক্ট আছিলে প্ৰজেক্ট 15B এই 15B আণ্ডাৰত আমাৰ এই NS চুৰটখন বনোৱা হৈছে আৰু এখন 4 নম্বৰখন হয় এই প্ৰজেক্টৰ আণ্ডাৰত 4খন বনাইছিলে আৰু 4খনৰ ভিতৰত প্ৰথমখন কি আছিলে INS বিশাখাপট্টনম আপোনালোকে শুনিছে আৰু এইকেইখন মানে ডেষ্ট্ৰয়াৰ হয় ঠিক আছে ডেষ্ট্ৰয়াৰ আৰু ফ্ৰিগেট দুখন বেলেগ ডেষ্ট্ৰয়াৰখন অলপ ডাঙৰ থাকে আৰু ফ্ৰিগেটখন অলপমান এই ডেষ্ট্ৰয়াৰখনত অলপ সৰু থাকে তাৰপিছত INS মাৰ্মাগো ঠিক আছে INS ইম্ফল
যোৱা APSC এক্সামত এই INS ইম্ফলৰ কথাও মানে কুৱেশ্যন আমাৰ অহা দেখিবলৈ পাইছিলোঁ। গতিকে এখন INS ইম্ফল, INS মৰ্মগা, প্ৰথমখন আছিলে INS বিশাখাপট্টনম, তাৰপিছত মৰ্মগা, INS ইম্ফল, আৰু 4 নম্বৰখন হৈছে INS চুৰট। আৰু এই INS চুৰটখন কমিশ্যন কৰা হৈছে যোৱা 15 জানুৱাৰী তাৰিখে, ঠিক আছে। গতিকে এখন কোনটো প্ৰজেক্টৰ আণ্ডাৰত আছিলে? প্ৰজেক্ট 15B আণ্ডাৰত আছিলে। তাৰপিছত আৰু কি ফিচাৰ্ছ কি হয়? INS চুৰট ইজ গাইডেড মিছাইল ডেষ্ট্ৰয়াৰ উইথ এ ডিছপ্লেচমেণ্ট অফ 7,400 টনছ অভাৰঅল লেংথ অফ 164 মিটাৰ। এই মানে এই যোনবোৰ ডেষ্ট্ৰয়াৰবোৰ বহুত গধুৰ থাকে মানে, ঠিক আছে। ইয়াৰ ৱেইটটো কিমান আছে? 7,400 টনছ হয়, ঠিক আছে। আৰু এই INS চুৰট ইজ এ গাইডেড মিছাইল ডেষ্ট্ৰয়াৰ হয়, গাইডেড মিছাইল ডেষ্ট্ৰয়াৰ হয়, ঠিক আছে। তাৰপিছত লাষ্টত আমি চাই লওঁ আৰু এখন আছিলে INS বাক্সি। INS বাক্সি কি হয়? ইট ইজ দ্য 6th ছাবমেৰিন অফ দ্য ফাৰ্ষ্ট ফেজ অফ দ্য 6th কালভাৰী ক্লাছ ছাবমেৰিন ফৰ দ্য নেভি, ইণ্ডিয়ান নেভি, ঠিক আছে। মানে টোটেল মানে আমাৰ কালভাৰী ক্লাছ ছাবমেৰিনছ মানে আমাৰ, ঠিক আছে, কেইখন আছে? 6খন আছে, ঠিক আছে। 6খন আছে। এই 6খনৰ ভিতৰত মানে এইখন 6 নম্বৰখন মানে, ঠিক আছে। এই যোনখন INS বাক্সি বুলি যোনখন এতিয়া কমিশ্যন কৰা হৈছে, নৰেন্দ্ৰ মোদীয়ে কমিশ্যন কৰিছে, এখন আমাৰ 6 নম্বৰখন ছাবমেৰিন, ঠিক আছে। আৰু এইটো ফাৰ্ষ্ট বেটছ অফ দ্য 6th কালভাৰী ক্লাছ ছাবমেৰিন, ঠিক আছে। এখন ছাবমেৰিন হয়, এখন মানে পানীৰ তলত যায়। আৰু ইট ইজ নেম আফটাৰ দ্য চেনফিছ, এ ডেডলি ডিপ চি প্ৰিডেটৰ অফ দ্য ইণ্ডিয়ান অ'চেন। এই ইণ্ডিয়ান অ'চেনত মানে এই চেনফিছ এটা পোৱা যায়, আৰু তাৰ নামতে এইটো এখন নামাকৰণ কৰা হৈছে যে INS বাক্সি বুলি, ঠিক আছে। আৰু ইট ৱাজ লঞ্চড ইন এপ্ৰিল 2022, আণ্ডাৰৱেণ্ট দ্য এক্সটেনচিভ ট্ৰায়েলছ টেষ্টিং। মানে এইখন 2022তে কি কৰা হৈছে? লঞ্চ কৰি দিয়া হৈছিলে, কিন্তু সেইখন মানে ইণ্ডিয়ান নেভিৰ কাৰণে মুকলি কৰি দিয়া নাছিলে। এখন মানে তেতিয়া ট্ৰায়েল চলি আছিলে, ঠিক আছে। মানে ইয়াৰ এণ্ডুৰেঞ্চ কিমান আছে, কিমানখিনি এফিচিয়েঞ্চি আছে, এই গোটেইখিনি টেষ্টিং কৰি থকা হৈছিলে, আণ্ডাৰ ট্ৰায়েল আছিলে। আৰু এতিয়া বৰ্তমান এই যোৱা 15 তাৰিখে মানে পৰহি দিনাখন এখন কমিশ্যন কৰি দিয়া হৈছে, অৰ্থাৎ ইণ্ডিয়ান নেভিৰ হাতত গতাই দিয়া হৈছে। আৰু ইয়াৰ লগতে এই INS যোনটো বাক্সিৰ লগতে যিখিনি এই 6খন কালভাৰী ক্লাছ ছাবমেৰিনছ আছিলে, এই 6খন কালভাৰী ক্লাছ ছাবমেৰিনৰ বাকীখিনি কি আছিলে? এখন হৈছে কালভাৰী, এখন আছে কাণ্ডেৰী, এখন আছে কাৰাঞ্চ, আৰু এখন আছে ভেলা, এখন ভাগীৰ, আৰু লাষ্টৰখন বাক্সিৰ। গতিকে এইখিনি আছিলে 6খন কালভাৰী ক্লাছ ছাবমেৰিন। আৰু এই এতিয়া ইণ্ডিয়াৰ মানে গ্ৰ'য়িং ৰোলটো কি হৈছে, ঠিক আছে। আমি শেষত চাব পাৰোঁ যে ইমাৰ্জিং এজ এ কি প্লেয়াৰ ইন দ্য গ্ল'বেল ছিকিউৰিটি এণ্ড মেৰিটাইম ডেভেলপমেণ্ট। আৰু মেৰিটাইম যোনটো ডেভেলপমেণ্ট কৰা হৈছে, মানে যোনটো সাগৰীয় যোনখিনি ৰিজন, সেইখিনি ডেভেলপমেণ্ট কৰাত, আৰু গ্ল'বেল ছিকিউৰিটি প্ৰদান কৰাত মানে ইণ্ডিয়াৰ এটা বহুত ডাঙৰ কি ৰোল প্লে কৰিছে ইণ্ডিয়াই, ঠিক আছে। আৰু ষ্ট্ৰেংথনিং দ্য ডিফেন্সেছ কেপেবিলিটিজ এলাইন উইথ দ্য নেশ্যনেল ছেল্ফ ৰিলায়েঞ্চ। আৰু লগতে এই ডিফেন্সৰ যোনটো আমাৰ কেপেবিলিটি, সেইটো ষ্ট্ৰেংথ কৰাৰ লগতে ইয়াৰ লগতে আমাৰ যোনটো নেশ্যনেল, আমাৰ দেশখনৰ যোনটো ছেল্ফ ৰিলায়েবিলিটি, সেইটো মানে ষ্ট্ৰেংথ কৰাত সহায় কৰিছে। আৰু ইণ্ডিয়াৰ যোনটো নেভিটোৱে কি কৰে? কণ্টিনিউছ টু ছেফগাৰ্ড টেৰিটৰিয়েল ৱাটাৰ ছাপৰ্ট গ্ল'বেল পিচ। আৰু ইণ্ডিয়াৰ যোনটো নেভি আছে, নেভিটোৱে এই টেৰিটৰিয়েল ৱাটাৰখিনিত মানে কি কৰে? কণ্টিনিউ কৰি আছে, মানে যোনটো ছেফগাৰ্ড প্ৰদান কৰিব লাগে, সুৰক্ষা প্ৰদান কৰাত, মানে সেইটো এতিয়ালৈকে মানে নিজৰ ক্ষমতাটো বজাই ৰাখিছে, সক্ষমতাটো বজাই ৰাখিছে। আৰু লগতে গোটেই গ্ল'বেলখনক, মানে গোটেই বিশ্বখনক পিচ প্ৰদান কৰাত মানে অলপ অৰিহণা যোগাইছে। গতিকে এইখিনি আছিল এই তিনিখন লঞ্চ কৰা হ'ল। আৰু লগতে আমাৰ যোনটো মেৰিটাইম পাৱাৰটো কেনেকুৱা আপোনালোকে গম পালে অলপ হ'লেও। গতিকে আজিলৈ ইমানেই আছিলে। আপোনালোকে যদি ভিডিঅ'বোৰ চাই ভাল পায়, আৰু আপোনালোকৰ যদি পৰীক্ষাত সহায় হোৱাকৈ আমি ভিডিঅ'বোৰ প্ৰস্তুত কৰোঁ, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।